হিন্দু ধৰ্মত মহান গ্ৰন্থত বহুতো সাপৰ কথা আৰু বহুতো বৰদানৰ কথা উল্লেখ পোৱা যায়। সকলো সাপৰ আৰু বৰদানৰ পিছত কিবা এটা নহয় কিবা এটা কাৰণ নিশ্চয় আছে। কিছুমান সাপ পৃথিৱীৰ কল্যাণ সাধন বা মংগলৰ কাৰণে দিয়া হৈছিল। সেয়েহে আমি এই ভিডিঅ'টোত এনে কেইটামান সাপৰ বিষয়ে আলোচনা কৰিম, যিকেইটা সাপৰ প্ৰভাৱ বৰ্তমানো এই পৃথিৱীত দেখা পোৱা যায়। পোন প্ৰথমে আছে উৰ্বশীয়ে অৰ্জুনক দিয়া অভিশাপ। মহাভাৰতৰ যুদ্ধত বিজয় লাভ কৰিবৰ বাবে দিব্যাস্ত্ৰৰ প্ৰয়োজন আছিল, আৰু সেয়া লাভ কৰিবৰ বাবে অৰ্জুন স্বৰ্গলোকত প্ৰৱেশ কৰিছিল আৰু তাত উৰ্বশী নামৰ এগৰাকী অপ্সৰাক লগ পালে। উৰ্বশীয়ে অৰ্জুনক দেখি মোহিত হৈ তেওঁ বিবাহৰ বাবে প্ৰস্তাৱ দিছিল, কিন্তু অৰ্জুনে উৰ্বশীক মাতৃহেন জ্ঞান কৰে বুলি কোৱাত উৰ্বশী ক্ৰোধিত হৈ পৰিল আৰু অৰ্জুনক এবছৰ দিন নপুংসক হৈ থাকিবৰ বাবে অভিশাপ দিলে। কিন্তু এইটো সাপ অৰ্জুনৰ বাবে দোষৰ নহৈ সুখৰ হ'ল, কিয়নো এই সাপৰ বাবে অৰ্জুন কৌৰৱৰ পৰা এবছৰ দিন অজ্ঞাতবাসত লুকাই থাকিল, যাৰ কাৰণে পাণ্ডৱসকল মহাভাৰতত বিজয় লাভ কৰিবলৈ সক্ষম হ'ল। দ্বিতীয়তে আছে যুধিষ্ঠিৰে সমগ্ৰ মহিলা জাতিটোক দিয়া অভিশাপ। কোৱা হয় যে যেতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত হ'ল, তেতিয়া কুন্তী দেৱীয়ে নিজৰ পুত্ৰসকলক এটা ৰহস্যৰ কথা ক'লে। ৰহস্যটো আছিল কৰ্ণ তেওঁলোকৰে ককায়েক। কথাটো গম পাই পাণ্ডৱসকলে মনতে বহুত দুখ পালে। যুধিষ্ঠিৰে বিধিৰ বিধানমতে কৰ্ণৰ অন্তিম সংস্কাৰ কৰিলে। সকলো কাম কৰি শেষ হোৱাৰ পিছত যুধিষ্ঠিৰে সকলো মহিলা জাতিটোকেই অভিশাপ দিলে যে স্ত্ৰীয়ে কেতিয়াও কোনো কথা বহুত সময় ধৰি লুকুৱাব নোৱাৰিব, আৰু সেইবাবে স্ত্ৰীয়ে কোনো কথা লুকুৱাব নোৱাৰে বুলি এটা বিশ্বাস আছে। তৃতীয়তে আছে শ্ৰীকৃষ্ণই অশ্বত্থামাক দিয়া অভিশাপ। মহাভাৰতৰ যুদ্ধৰ সময়ত অশ্বত্থামাই পাণ্ডৱৰ 5 পুত্ৰক শুই থকা সময়তে বধ কৰিছিল, আৰু পঞ্চপাণ্ডৱে শ্ৰীকৃষ্ণৰ সৈতে অশ্বত্থামাৰ পিছে পিছে খেদি যাওঁতে মহৰ্ষি বেদব্যাসৰ আশ্ৰম পালেগৈ। কিন্তু অশ্বত্থামাই পাণ্ডৱসকললৈ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। এইটো দেখি অৰ্জুনেও নিজৰ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে, কিন্তু মহৰ্ষি ব্যাসদেৱে এই ব্ৰহ্মাস্ত্ৰৰ সংস্পৰ্শলৈ অহাত বাধা প্ৰদান কৰিলে। এই দুই ব্ৰহ্মাস্ত্ৰ বেদব্যাসে দুয়োজনকে উভতাই ল'বৰ বাবে উপদেশ দিলে, কিন্তু অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ উভতাই লোৱাৰ জ্ঞান অৰ্জন কৰা নাছিল বাবেই সেই ব্ৰহ্মাস্ত্ৰৰ দিশ বেলেগ কৰি অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভৰ পিনে কৰি দিলে। আৰু অশ্বত্থামাৰ এনে কাৰ্যৰ বাবে শ্ৰীকৃষ্ণই অশ্বত্থামাক অভিশাপ দিলে যে তুমি 3000 বছৰলৈকে এই পৃথিৱীত ঘূৰি ফুৰিবা, আৰু তুমি ইয়াত থাকিও কাৰোৰে সৈতে কথা পাতিব নোৱাৰিবা। পশুৰ দৰে তুমি বনত থাকিব লাগিব। বহু ঠাইত আজিও শিৱ মন্দিৰত শিৱক পূজা কৰাৰ আগতে অশ্বত্থামাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে। চতুৰ্থতে আছে শৃংগী ঋষিয়ে ৰজা পৰীক্ষিতক দিয়া অভিশাপ। পাণ্ডৱসকল স্বৰ্গলৈ যোৱাৰ আগতে নিজৰ ৰাজ্য অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক দান দি থৈ গ'ল। কোৱা হয় যে ৰজা পৰীক্ষিতৰ শাসনত সকলো প্ৰজা সুখেৰে বসবাস কৰি আছিল। এবাৰ ৰজাই চিকাৰ কৰিবলৈ বনলৈ গ'ল, আৰু তাতে সমীক নামৰ এজন মুনি লগ পালে, যিজন তপস্যাত মগ্ন হৈ আছিল। পৰীক্ষিতে তেওঁক বহুবাৰ মাতিলে। ইমান সময় মাতি থাকি উত্তৰ নাপাই পৰীক্ষিত ৰজা খং উঠিল, আৰু তেওঁ এডাল মৰা সাপ ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি আহিল। যেতিয়া ঋষিৰ পুত্ৰ সমীকে কথাটো গম পালে, তেতিয়া তেওঁ ৰজাক অভিশাপ দিলে যে আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগে ফুটাৰ ফলত ৰজাৰ মৃত্যু হ'ব। কোৱা হয় যে পৰীক্ষিত ৰজা বাচি থকালৈকে কলিযুগে পৃথিৱীত নিজৰ আধিপত্য বিস্তাৰ কৰিব পৰা নাছিল, কিন্তু ৰজাৰ মৃত্যুৰ পিছত কলিযুগে পৃথিৱীত নিজৰ আধিপত্য বিস্তাৰ কৰিলে। আটাইতকৈ শেষত তথা পঞ্চমতে আছে মানদব্য ঋষিয়ে যমৰজাক দিয়া অভিশাপ। এই কাহিনীটোত মানদব্য নামৰ এজন ঋষিৰ বৰ্ণনা পোৱা যায়। এবাৰ ৰজাই ন্যায় কৰাত ভুল কৰিছিল, আৰু ঋষি মানদব্যক ফাঁচি দিয়াৰ হুকুম দিলে। ৰজাৰ আজ্ঞা পাই ঋষিজনক ফাঁচিকাঠত ওলমাই দিলে, আৰু বহু সময় ধৰি ফাঁচিত ওলমি থকাৰ পিছতো ঋষিজনৰ মৃত্যু নহ'ল। তেতিয়া ৰজাৰ নিজৰ ভুলৰ অনুভৱ হ'ল, আৰু ঋষিজনক ফাঁচি কাঠৰ পৰা নমাই আনি নিজৰ ভুলৰ ক্ষমাভিক্ষা মাগিলে। তাৰ পাছত ঋষিয়ে যমৰজাৰ ওচৰলৈ গ'ল, আৰু তেওঁৰ শাস্তিৰ কাৰণটো যমৰজাক সুধিলে, আৰু যমৰজাই ক'লে যে আপুনি 12 বছৰ বয়সত এজনী জীয়াৰ নেগুৰত এডাল মাৰি ভৰাই দিছিল, আৰু যাৰ বাবে এইটো শাস্তি পাব লগা হ'ল। তেতিয়া ঋষিজনে ক'লে যে এই বয়সত কাৰোৰে ধৰ্ম আৰু অধৰ্মৰ জ্ঞান নহয়, তথাপিও আপুনি মোক ইয়াৰ দণ্ড দিলে মই আপোনাক শাপ দিছোঁ যে আপুনি বিদুৰৰ ৰূপত পৃথিৱীত এগৰাকী দাসীৰ ঘৰত জন্ম লাভ কৰিব। বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।